উপনিৰ্বাচনলৈ অপেক্ষা যোগী আদিত্যনাথৰ। যোগী চাহৰ মতান্তৰ। চাহক ঘাটে ঘাটে পানী খুওৱাৰ পণ যোগীৰ। মিছা অপবাদ দিয়াৰ বাবেই দিব এসেকা। উত্তৰ প্ৰদেশৰ 10খন বিধানসভা আসনত উপনিৰ্বাচন অনুষ্ঠিত হ'ব। এই 10খন আসনক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ৰাজ্যখনৰ মুঠ 80খন লোকসভা আসনৰ মাত্ৰ 33খন আসনতহে এইবাৰ বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে এইকেইখন আসন লাভৰ ক্ষেত্ৰতো বিজেপিক পৰোক্ষভাৱে সহায় কৰিছিল মায়াৱতীৰ বহুজন সমাজবাদী দলে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি যোগী আদিত্যনাথৰ দৰে বিজেপিৰ দৃষ্টিত এগৰাকী সফল মুখ্যমন্ত্ৰী থকাৰ পিছতো কিন্তু বিজেপিৰ এই শোচনীয় পৰাজয়ে সমগ্ৰ বিজেপিৰ ৰাজনৈতিক ভৱিষ্যতেই অন্ধকাৰাচ্ছন্ন কৰি পেলাইছে। নিৰ্বাচনৰ আগত দলটোৱে 80খন আসনৰ 80খনকেই লক্ষ্য হিচাপে লৈ মুঠ 400 আসন দখলৰ সপোন দেখিছিল। কিন্তু 400 আসনৰ লক্ষ্য শুনিয়েই থৰথৰকৈ কঁপিছিল ৰাজ্যখনৰ দলিত OBC আদি শ্ৰেণীৰ ভোটাৰসকল। কাৰণ বিজেপিৰ 400খন আসন দখলৰ আঁৰত থকা ৰহস্য ভেদ কৰিছিল তেওঁলোকৰ নেতাই। তেওঁলোকৰ মতে যদি বিজেপিয়ে 400 আসন লাভ কৰে তেতিয়াহ'লে দেশৰ সংবিধানেই সলাই পেলাব আৰু সংৰক্ষণ ব্যৱস্থা উঠাই দিব। বিজেপিৰ এই গুপুত উদ্দেশ্য তেওঁলোকৰ নিজৰ নেতাই ফাদিল কৰাৰ পিছতে এই বিষয়টোক এক প্ৰকাৰ ইছ্যু হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছিল বিৰোধী। ফলত উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ আসন বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে কংগ্ৰেছেও ইয়াৰ আসন বঢ়াবলৈ সক্ষম হ'ল। তদুপৰি বিজেপিৰ আসন বৃদ্ধিত অৰিহণা যোগাইছিল গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই। কাৰণ ৰাজ্যখনৰ মুঠ 34 গৰাকী সাংসদক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহে সেই পৰামৰ্শ অৱজ্ঞা কৰিছিল। ফলত সেই আটাইকেইটা সমষ্টিতেই পৰাজয়ৰ সন্মুখীন হয় বিজেপি প্ৰাৰ্থী। ইয়াৰ পিছতেই কিন্তু উত্তৰ প্ৰদেশৰ বেয়া ফলাফলৰ বাবে অমিত শ্বাহে দায়ী কৰিছে মুখ্যমন্ত্ৰীগৰাকীক। কিন্তু এই দায়িত্ব কোনোপধ্যেই মূৰ পাতি ল'ব খোজা নাই যোগী আদিত্যনাথে। বৰঞ্চ তেওঁ শেহতীয়া ফলাফলক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 10খন আসনেই বিজেপিৰ দখললৈ আনি তেওঁৰ বাবে যে দলটো ব্যৰ্থ হোৱা নাই সেইটো প্ৰমাণ কৰিব বিচাৰিছে। বিগত নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটে উত্তৰ প্ৰদেশত ভাল ফলাফল প্ৰদৰ্শনৰ আঁৰত আছিল অখিলেশ যাদৱৰ এক সুকীয়া নীতি। অখিলেশ যাদৱে এইবাৰ জাতিক প্ৰাধান্য দি প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। মুছলমান, যাদৱ, কুৰ্মী, দলিত সম্প্ৰদায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ফলত বিজেপিয়ে সংবিধান সংশোধন কৰিব বুলি ভবা ভোটাৰসকলে সেই সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীক ব্যাপকভাৱে সমৰ্থন আগবঢ়ালে। এইবাৰ এই নীতি অনুসৰণ কৰাৰ আঁচনি লৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ধৰ্মতকৈ জাতিক অগ্ৰাধিকাৰ দি এইবাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা লৈছে যোগী আদিত্যনাথে। যোগী আদিত্যনাথে জানে যে 255 গৰাকী বিধায়ক তেওঁৰ লগত থকাৰ পিছত উপনিৰ্বাচনক লৈ তেওঁ মূৰ নঘমালেও হয়। কিন্তু কেৱল গৃহমন্ত্ৰী অমিত শ্বাহক এশিকনি দিয়াৰ বাবেই তেওঁ এই 10খন আসনক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে। অৱশ্যে ইণ্ডিয়া মিত্ৰজোঁটে এই উপনিৰ্বাচনত কিবা নতুন ৰণনীতি ল'ব নে একেধৰণেৰেই আগবাঢ়িব তাৰ ওপৰত নিৰ্ভৰ কৰিব যোগী আদিত্যনাথৰ সফলতা। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।